নমস্কাৰ। আজি হৈছে ২০ জুন। আজি ৰাভা দিৱস। এই বিশেষ দিনটোৰ পবিত্ৰ ক্ষণত স্বনামধন্য বিশ্ববৰেণ্য শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ সমন্বয়ৰ চিফুংবাহীত সম্প্ৰীতিৰ অমিয়া সুৰ সিঁচি পৰ্বত ভৈয়াম একাকাৰ কৰি অসমৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰিলে। তেখেত আমাৰ মাজত নাই, কিন্তু আজি তেখেত মৰিও অমৰ। তেখেতে অসম আৰু অসমীয়াৰ বাবে যি অনবদ্য অৱদান আগবঢ়ালে, সেই অমূল্য অৱদান আমাৰ মাজত চিৰদিন চিৰকাল চিৰপ্ৰৱাহিত হৈ বৈ থাকিব। আহকচোন তেখেতৰ সৃষ্টিৰাজিক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। আজিৰ এই পবিত্ৰ ক্ষণত তেখেতক সোঁৱৰি এটা কালজয়ী কবিতাৰ এটা কিয়দাংশ আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ মাথো। হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ। অতদিনে তই আছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত তই জাগ্ৰত। হেৰৌ হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা। জল জল উঠ উঠ আগবাঢ়ি, ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা। এই পবিত্ৰ ক্ষণত তেখেতক অকণমান সোঁৱৰিলোঁ আৰু তেখেতৰ সৃষ্টিৰাজি সদায় অমৰ হৈ থাকিব আৰু চিৰদিন থাকিব।